নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মোৰ এই ভিডিঅ'টোত দেখুৱাম এটা মন্দিৰ, যিটো মন্দিৰৰ বিষয়ে বহুত কম সংখ্যক মানুহে জানে। এই মন্দিৰটো আমাৰ আছে গুৱাহাটীৰ কালিপুৰ ভূতনাথৰ। এইটো মন্দিৰৰ বিষয়ে কোনে কোনে জানে আৰু কোনে কোনে নাজানে জনাব সকলোৱে। এই মন্দিৰটো হৈছে চক্ৰেশ্বৰ মন্দিৰ আৰু এই মন্দিৰটো আছে আমাৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ সম্পূৰ্ণ গাত লাগি থকা। এইটো মই দেখাই দিছো নদীটো, এইটো আমাৰ ব্ৰহ্মপুত্ৰ নদী আৰু এইটো হৈছে আমাৰ গোটেই মন্দিৰটোৰ অংশখিনি। কিমান ধুনীয়া হয়নে বন্ধুসকল? মন্দিৰটোত সোমোৱাৰ লগে লগে আগতে এইটো অংশ আহিব। এইটো মই বাৰু আপোনালোকক ভালকে দেখাই দিওঁ এবাৰ। এইটোৱে হৈছে আমাৰ মেইন মন্দিৰ, যিখিনি আমাৰ গোটেই মন্দিৰটোৰ ভিতৰত এইটো মেইন অংশ হয়। আৰু ইয়াতে আমাৰ ৰাখিছে বিষ্ণু ভগৱানক। ইয়াতে সকলো ভক্তপ্ৰাণ ৰাইজে আহি সেৱা প্ৰাৰ্থনা কৰিব পাৰে। এতিয়াতো মই আছো ওপৰখিনি আপোনালোকক দেখালো। এতিয়া ইয়াৰে ওপৰৰ পৰা তলত নামি যোৱাও ৰাস্তা আছে। ইয়াৰে পৰা আপোনালোকক তলৰখিনি দেখুৱাম। ইয়াৰে পৰা এবাৰ ভিউটো চাই লওক। গোটেইখিনি ভিউ ইয়াৰে পৰা দেখা পায় ধুনীয়াকে। এইটো আমাৰ ব্ৰহ্মপুত্ৰ নদী। এইখন এখন দলং বনাই আছে নতুন। এতিয়া আহক বন্ধুসকল, তলৰ অংশতনো কি কি আছে সেইটো দেখুৱাই দিম। এয়া হৈছে আমাৰ ভোলে বাবা আৰু নন্দী মহাৰাজ। ধুনীয়াকে বনাই ৰাখিছে। কি সুন্দৰ দেখিবলৈ হয়নে? আপোনালোকৰ বাৰু ধুনীয়া লাগিছেনে দেখিবলৈ? তাৰপিছত আমি দেখাম মা লক্ষ্মী। মা লক্ষ্মীৰ প্ৰতিমাটো অতি সুন্দৰ। ইয়াতে আৰু এটা মন্দিৰ আছে, যিটো অলপ তলৰ ভিতৰৰ ফালে যাব লাগে। সেইফালেদি আমি এনেকে চিৰি দি নামি আহিব পাৰো, উঠি যাব পাৰো। আৰু এইখিনিত আৰু এটা আছে মন্দিৰ। এইটো হৈছে আমাৰ ভোলে বাবাৰে মন্দিৰ। ইয়াতে আহি পূজা কৰিব পাৰো। গতিকে সকলোবোৰ আহিব এবাৰ, আহিলে নিজে গম পাব কিমান দেখিবলৈ সুন্দৰ, শুৱনি আৰু মনোমোহা মন্দিৰটো। আহিব আৰু সকলোৱে দৰ্শন কৰিব। এইটো মন্দিৰতে এটা আছে মেইন আকৰ্ষণীয় কেন্দ্ৰ। এইটো লক্ষ্মী বিষ্ণুৰ প্ৰতিমাটো। এইটো পুৰা ব্ৰহ্মপুত্ৰ নদীৰ মাজত বনাইছে। এতিয়া বাৰু অলপমান পানী কম আছে, তাৰ বাবে আপোনালোকে সুন্দৰকে দেখিবলৈ পাইছে। কিন্তু যেতিয়া পানী বাঢ়ি যায়, পুৰা ওপৰলৈ আহি যায়। ত বন্ধুসকল সকলো আহিব ইয়াতে এবাৰ, আহিলে গম পাব। বহুতেতো গম পায় মন্দিৰটোৰ বিষয়ে, হয়তো বহুতে গম নাপাব পাৰে। সেইবাবে আপোনালোকে নিজে আহি চাব ইয়াত কেনেকুৱা এটা ধুনীয়া পৰিৱেশ। এইফালে আমাৰ বনোৱা আছে বজৰংবলী। এইটো হৈছে আমাৰ হনুমানজীক ধুনীয়াকে বনাই ৰাখিছে। এইটোও দেখিবলৈ খুব ধুনীয়া। আজিলৈকে ইমানে, বাই বাই ফ্ৰেণ্ড।